অসমৰ মুখ্যমন্ত্ৰী আৰু বিজেপিৰ তালিকা নুহুমুৱাৰ কাৰণে কালি এপিএছচিত হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ চইচৰ মানুহ নুহুমুৱাৰ কাৰণে কালি তালিকাখন বাতিল কৰা হৈছে বুলি ব্যাপক ৰূপত সামাজিক মাধ্যমত চৰ্চা চলি আছে। ব্যাপক ৰূপত আজি প্ৰত্যেকখন বাতৰি কাগজত চৰ্চা চলিছে যে এতিয়াও এপিএছচিত আগৰ ৰাকেশ পালৰ ভোট শেষ হোৱা নাই। হিমন্ত বিশ্ব শৰ্মাক এপিএছচি কেলেংকাৰীৰ এজন প্ৰধান অভিযুক্ত ৰূপে সেই সময়ত ব্যাপক ৰূপত চৰ্চা চলিছিলে। সেইকাৰণে আমি এনেও হিমন্ত বিশ্ব শৰ্মাৰ দিনত স্বচ্ছ এপিএছচি আশা নকৰোঁ, কিন্তু এইবাৰ আকৌ এবাৰ প্ৰমাণিত হ'ল যে খন্তেক সময়ৰ আগতে এপিএছচিৰ তালিকা প্ৰকাশ কৰি দিলে ৱেবছাইটত। প্ৰাৰ্থীৰ তালিকা কোন কোন পৰীক্ষাত পাছ কৰিলে তাৰ তালিকা প্ৰকাশ কৰি দিলে আৰু খন্তেক সময়ৰ পাছতে সেইখন বাতিল কৰি দিলে। এতিয়া ব্যাপক চৰ্চা চলিছে, ব্যাপক অভিযোগ আহিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাৰ্থীৰ নাম অন্তৰ্ভুক্ত নোহোৱাৰ কাৰণে এনেকৈ এপিএছচিৰ তালিকা বাতিল কৰা হৈছে। আমি এই বিষয়টোৰ ওপৰত তদন্ত কৰিবৰ কাৰণে আৰু এই বিষয়টো তদন্ত কৰি অসম বিধানসভাক জনাবৰ কাৰণে আমি অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিলোঁ।